এই আমলখি চক এক বল আমলখি আমাৰ এই ঘৰৰ কিনাৰৰ মানুহৰ তাৰ পৰা তাহাঁতৰ ডাঙৰ গছ আছে তাৰ পৰা পাৰি আনিলোঁ এক বল দেখিছে। এতিয়া মই এইখিনি ভালকৈ মানে ধুম ঘঁহি ভালকৈ ধুই পিনে ভাপত দিম। আহচোন আমি কিদৰে আমলখিৰ ভিডিঅ' এটা বনাম চাব। এইখিনি মই বইল কৰি ল'লোঁ, এইদৰে মমকেনত এনেদৰে বইল কৰি ল'লোঁ ভাপতে। তাৰপিছতে এয়া মই এইদৰে এৰাই গৈছোঁ আৰু তলত নিমখ আছে, নিমখ দি মই এইখিনি ৰ'দত দি দিম। এয়া চাওক মোৰ আমলখিখিনি এতিয়া শুকোৱা হৈ গ'ল। মই এক ৰ'দ আৰু একবেলা দিছোঁ, কিমান সুন্দৰকৈ মানে শুকাই গ'ল, পানী একদম নাইকিয়া। আৰু এতিয়া মই এয়া জিৰা আৰু পাঁচফোৰণ দিছোঁ, জিৰা আৰু পাঁচফোৰণ ভাজি পিনে মিক্সিত গুড়া কৰি দিছোঁ। বেছি নিদিওঁ, মছলা অলপমানহে দিম। তাৰপিছতে মই ইয়াত গৰম তেল ঢালিম, মাখাকৈ গৰম তেল ঢালিম যদিও মানে ৰ'দত আৰু নিদিওঁ আৰু এদিনমান এনেকৈয়ে থৈ দিম, কাৰণ তেলটো মাজে মাজে লৰাই থাকিব লাগিব। তেলটো মানে আমলখিত তেলখিনি সোমালে মানে ভাল লাগে। এনেও আমলখিখিনি নৰমেই হৈ আছে কাৰণ ভাপত সিজাইছিলোঁ নহয়। এতিয়া মই ইয়াৰ পৰা অলপমান মানে নাতিনী এজনী আছে নহয়, তাইৰ কাৰণে মানে এটা ভৈয়াম জ্বলা নিদিয়া উলিয়াই ৰাখিম। নাতিনীজনীৰ কাৰণে উলিয়াই ৰাখিছোঁ। এতিয়া আমি ইয়াত জ্বলা মানে মই এনেকৈ জলকীয়া জ্বলা নিদিওঁ, আমিও ইমান বেছি জ্বলা খাব নোৱাৰোঁ। মই আগতে পাৰিছিলোঁ, আজিকালি নোৱাৰা হৈ গ'লোঁ এইটো। এতিয়া মই ইয়াত কালাৰ গুড়ি দিম, কালাৰটো আহিবৰ কাৰণে কাশ্মীৰী পাউডাৰ দিছোঁ, কালাৰটো আহিবৰ কাৰণে। এইবোৰ ক'বলৈহে কালাৰ, কিন্তু মানে ইয়াততো জ্বলা থাকে, এইটোহে ঝাল। ইমানখিনিত বেছি ইমানটো দিলে মানে একো নহয়, অকণ এইখিনিত আমি খোৱাখিনিত আৰু অলপ জ্বলা দিম, ইমানেই হৈ যাব, বেছি নিদিওঁ। এতিয়া মই ইয়াত আৰু অকণমান নিমখ ঢালি দিম। এতিয়া মই ভালকৈ লৰাম, এইখিনি খুব ভালকৈ লৰাই তাৰপৰা গৰম তেল ঢালিম। গৰম তেল ঢালাৰ পিছতে মাজে মাজে এইদৰে মই এতিয়া যেনেকৈ লৰাইছোঁ, মাজে মাজে মই লৰাই থাকিম। দুদিন পিছতহে মই বটলত ভৰাম। চব দেখিবলৈ ইমান ধুনীয়া লাগিছে, কি ধুনীয়া গোন্ধ। মই এতিয়া পাঁচফোৰণ দি তেল গৰম কৰিলোঁ, আৰু এতিয়া মই ইয়াত ঢালি দিম। এতিয়া অলপ ঠাণ্ডা হৈছে। তেল মই বেছি দিয়া নাই, দেখিছে ন? এইখিনি চব শুহি ল'ব, আচাৰত এইখিনি গোটেইখিনি শুহি ল'ব। মাজে মাজে খালি সানি থাকিব লাগিব, ইয়াত এনেকৈ মিলাই থাকিব লাগিব মাজে মাজে, তেতিয়াহে আচাৰখিনিত তেলটো মানে সোমাব না, আৰু খায়ো ভাল লাগিব। মই আচাৰ বনাই খুব ভাল পাওঁ।
আমাৰ খানদানতে আছে। আমাৰ মায়ে বনাইছিলে খুব আচাৰ। তেতিয়া আমি ঘৰত মায়ে বনাই আমি চাইহে থাকোঁ। কিন্তু তেজে তেজে খেদে বুলি কয় যে, সেয়াই। বিহুৰ সময়ত পিঠা পনা একদম ডলাই ডলাই পিঠা, ডলাই ডলাই একদম চব বস্তু মানে আৰু মানে কমকৈ বনোৱা হেবিটেই নাই মানে আৰু সৰহ সৰহকৈহে বনাইছিলে। সেইদৰে তেনেকৈ আলহীও আহে ঘৰত। আৰু বিহু বুলিলে যেনে হ'লেও ভাল লাগে না। ময়ো কৰি ভাল পাওঁ এইবিলাক। এয়া দেখিছে, আজিলৈ আহোঁ। পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।